Everyone, welcome back to Life of Trishna. অন্য এটি ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাই আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হ'ল মঙ্গলবাৰ আৰু বহুত দিন ভিডিঅ' দিয়া নাই যোৱাটো ভিডিঅ'ৰ পৰা এইকেইদিন অলপ ফুৰা চকা হ'ল বাৰু কিন্তু তাৰ মাজতে বহুত বেছি বেমাৰ আৰু হেকে আজি ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ বাবুৰ বহুত বেছি বেমাৰ আপোনালোকক যদিও ব্লগটো দেখাই আছোঁ ফুৰিব যোৱা কিবা যোৱা কিন্তু তাৰ মাজতে বাবুৰ বহুত বেছি অসুখ গা বেয়া বৰ্তমান স্কুল যাবই পৰা নাই মানে তাৰ জ্বৰ হ'ল যোৱা বৃহস্পতিবাৰৰ পৰা তাৰ পৰা এটা ডক্টৰক দেখালো দুবাৰ তিনিবাৰ ডক্টৰ তাতে লৈ গ'লো মানে ইমানে বেছি হৈ গৈছে তাৰ জ্বৰটো ভাইৰেল জ্বৰে কিন্তু জানেইতো আৰু ভাইৰেল জ্বৰটো হ'লে কিমান বেছি অশান্তি লাগে তাতে সি সৰু ল'ৰা আৰু এতিয়া মোৰো অলপ চৰ্দি কাহ এনেকুৱা হৈ আছে যেতুকে ঘৰত এটাৰ হ'লে সকলোৰে হয় এইবিলাক জ্বৰ আৰু ভাইৰেল জ্বৰটো তো আজি তথাপি এটা নৰ্মেল ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ বাবু এতিয়াও শুই আছে এতিয়া 10:30 বাজিল মই গা চা ধুই আহিলোঁ ব্ৰেকফাষ্ট কৰিম বাবু উঠিলে কৰিম এইখিনি মানে এনেকুৱাই হৈ আছে তাৰ গা বহুত বেছি বেয়া ঔষধবিলাক খাই আছে তাৰ টোপনি পুৰা টোপনি লাগি থাকে সি যেতিয়া উঠে তেনেকৈ দুইটাই মিলাই এনেকৈ খাওঁ আৰু সো এতিয়া ভাতখিনি বনাব যাওঁ কিচেনত যাওঁ তাৰ আগতে ভাবিছোঁ আজি চিম্পল ব্লগ এটা আৰম্ভ কৰোঁ আৰু চাই থাকিব আজিৰ দিনটো অলপকৈ দেখাই থাকিম তো চাই থাকিব এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ কি দেখাব পাৰোঁ সকলোখিনি দেখাই থাকিম আৰু দিনটোৰ তো চাই থাকিব আৰু গাইজ বতৰৰ অৱস্থা মানে বৰষুণ ঠিকে আছে বাৰু ঠাণ্ডা হৈ গৈছে এতিয়া ইমান বেছি গৰম আছিল ঠিকে আছে বৰষুণ দিয়াও ভাল লাগিছে বাৰু তো বৰষুণ দিয়াও ভাল লাগিছে গৰম তো বৰষুণ দিয়া অকণমান ভাল লাগিছে সো এনেকুৱা বতৰ ভালেই লাগে বাৰু তো বাবু দেখিলে শুই আছে এতিয়াও তাৰ গা বহুত বেয়া তাৰ আগতে মই মেচিনতো কাপোৰ দি থৈ দিছোঁ তাৰ আগতে ভাতখিনি ৰেডি কৰিলোঁ সি উঠিলে একেলগে কিবা এটা খাম কাৰণ মোৰো বৰ বেছি ভাত তাত খোৱা নাই ভাত খাবতো একদম মনে নাযায় পূৰা চৰ্দি মোৰ বাৰু জ্বৰটো উঠা নাই এতিয়ালৈকে পূৰা চৰ্দি তো সি উঠিলে কিবা চাহ তাহ এনেকৈ খাম আৰু চ' এতিয়া ভাতখিনি ৰেডি কৰি ল'ম দুপৰীয়াৰ কাৰণে দেউতাকো আহিব ৰাতিপুৱাৰ চাহ খাই গৈছে আৰু দুপৰীয়া আহিব গতিকে ভাতখিনি বনাই লওঁ কিবা অকণমান আছে তথাপি কিবা অলপ বনাই লওঁ আৰু সি উঠিলে দুইটাই একেলগে খাই আলু ভাতকেৰেলা লগত অকণমান বুটো দিম বাৰু এয়া পিঁয়াজ চিয়াজ কাটি লৈছোঁ আৰু আজি এইখিনি এতিয়া দুপৰীয়াৰ কাৰণে আৰু ৰাতি দালি আছে অকণমান মটৰৰ ঘুগুনিও আছে আৰু ইফালে পটলো কাটি থৈ দিছোঁ পটল ফ্ৰাই কৰিম একাপ চাহ কৰি আছোঁ ভাত তাতখিনি হৈ গ'ল চব ইয়াতে থৈ দিছোঁ এইখিনি অকণমান ৰাতিৰ দালি আছিল দালিখিনি গৰম কৰি থৈ দিলোঁ এইফালে মাছো আছিল মাছ ফ্ৰাই কৰি থৈলোঁ পটল ভাজি এইফালে আছে ভাতকেৰেলা ভাজি তো এতিয়া মই একাপ চাহ খাই লওঁ এতিয়া 12টা বাজিছে কাৰণ খাব একদম মন যোৱা নাছিল কিন্তু গাটো ইমান বেয়া কিন্তু চাহ একাপ খাব মন যায় আছে গতিকে চাহ একাপ খাই লওঁ এইবিলাক চব বনাই ঢাকন দি থৈ দিছোঁ এইফালে মাছ আছে এইফালে অকণমান ঘুগুনিও আছে যোৱা ৰাতিৰ মটৰৰ তো এতিয়া চাহকাপ খাই লওঁ তাৰপিছত আৰু দিনটো দেখাই আছোঁ খাই লওঁ এতিয়া 12টা বাজিছে কাৰণ ভাত তাত একো খাওঁ মন যোৱা নাই ভাত খাম যে নাজানো আৰু ইমান গা বেয়া লাগি আছে মোৰ বিশেষকৈ গলটো আৰু মানে পূৰা চৰ্দি আৰু তো এতিয়া চাহকাপ খাই লওঁ চাহ খালে অকণমান ভাল লাগে চাহকাপ বনাই আছোঁ চাহ তাহ খাই লওঁ আৰু বাবুকো কিবা এটা খুৱাই দিওঁ সিও কাহি আছে পূৰা তাৰ বাকী চব কমিছে কিন্তু কাহটো নন ষ্টপ আৰু বহুত বেছি দুৰ্বল হৈ আছে সি তাকো কিবা এটা খাবলৈ দিওঁ এতিয়া তাক জোৰ কৰি হ'লেও অকণমান তাক ভাত খুৱাব লাগিব কিন্তু কাৰণ তাৰ গা বহুত বেছি দুৰ্বল হৈ আছে ঔষধ খাই আছে মই বাৰু এতিয়ালৈকে টেবলেট লোৱা নাই চ' এতিয়া চাহকাপ খাই লওঁ আহিব ফোন কৰিছোঁ আজিও মানে বহুত দিন পিছত এই কাপোৰ মানে আজি আলমাৰি চাফা কৰিব লৈছোঁ কাপোৰবিলাক ওলাই লৈছোঁ কাপোৰবিলাক পূৰা অচিজিল হৈ গ'ল বহুত দিন কৰাও নাই তো এইখিনি কামকে কৰোঁ বতৰো বেয়া ভাত তাতখিনিও হৈ গৈছে বিশেষ কাম নাই এতিয়া নাই আৰু ভাত তাতখিনি হৈ গ'ল আৰু এই বতৰত কামনো কি কৰিম ভিতৰৰ কামখিনিও কৰি লওঁ কাপোৰ বহুত দিন চাফা কৰা নাই আলমাৰিবিলাক মোৰ বাবু দেউতাকৰ তিনিজনে আজি মই ঠাণ্ডা বতৰ কাম কৰিও ভাল লাগিব এইবিলাক কাম তো এইখিনি কৰি লওঁ পূৰা কাপোৰ বাবু শুই আছে কাপোৰ আৰু এইখনে আজি আমাৰ দুপৰীয়াৰ থালি আৰু সন্ধিয়া ইমানে চৰ্দি লগাৰ কাৰণে ভুজিয়া পিঁয়াজ জ্বলাই দি সানি খাবলৈ লৈছোঁ এতিয়া আকৌ ভিডিঅ'টো সন্ধিয়া আকৌ আৰম্ভ কৰিছোঁ অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট মানে একচুৱেলি টিভি চাই আছিলোঁ এতিয়া মাংস অকণমান আনিছে ৰুটিৰ লগত খোৱাৰ কাৰণে ইমানেই চৰ্দি লাগিছে আমাৰ তো মাংস অকণমান বনাম এতিয়া
এতিয়া চাহ খাম এতিয়া 8টা বাজিছে বাবুক অলপ ৰঙা চাহ পূৰা জালুক দি পেলাই বনাই দিছোঁ আৰু এতিয়া মানে ৰুটি মাংস এইখিনি ৰুটিয়ে খাই আছোঁ তো আজি মাংস আনিছে অকণমান মাংস ৰুটি খালে চাগে চৰ্দিটো ভাল পোৱা যাব সেইকাৰণে মোৰো গা বেয়া গোটেইকেইটাৰে মাংসখিনি বনাম আৰু লগতে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ যে তো অলপকৈ দেখাই আছোঁ সকলোখিনি এইফালে চাব পাৰে মাংস ভাল পোৱা ল'ৰাটোৱে মাত্ৰ এডোখৰ মাংসৰ আলু আৰু এখন লেগ পিচ লৈছোঁ মাংসৰ কিন্তু এইখিনি সি খাব খোজা নাই মানে ইমানেই তাৰ মানে মুখৰ জুতি নোহোৱা হৈছে এই ৰুটিখন মই বহুত সময় ধৰি এনেকৈ খুৱাই আছোঁ উপায়ো নাই নাখালেও নহয় মানে একদমেই মন কৰা নাই অলপকৈ দি আছোঁ আৰু আজিৰ ব্লগটো একদম চিম্পুল ব্লগ এটা দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকণমান দেখুৱালোঁ এয়া চাওক অকণকৈ এনেকৈ দি আছোঁ তথাপি খাব সি খোজা নাই তো ভিডিঅ'টো এনেকৈ দেখাই সামৰণি মাৰিছোঁ লগ পাই আছোঁ নেক্সট ব্লগত দেখিছেনে কেনেকুৱা খং উঠি আছে খাব দিয়াৰ কাৰণে আৰু এইফালে দেউতাকৰ কাৰণে ৰুটি আৰু মাংস আৰু এনেকৈ আজি ডিনাৰটো আৰু লগতে ভিডিঅ'টো সামৰণি মাৰিলোঁ।